বাইদেউ কি নিলে বাইদেউ? আপুনি ক'বলৈ গৈছিলে? যিহেতু ঘৰত নাছিলোঁ, দেউতা আছিলে ঘৰত। যেতিয়া গৰু আনিব গৰু লৰাব গৈছিলে আৰু ঘূৰি আহি প্ৰায় দেখে যে ঘৰৰ ভিতৰত দৰ্জা চব খোলা আছে, গড্ৰেজ চড্ৰেজৰ ভিতৰত সকলো মানে গহনা গাঁঠা সকলোবিলাক লকাৰ চকাৰ ভাঙি চব লৈ গৈছে। যেতিয়া আহি দেখিছে এজন মানুহ আছিলে বোলে, মানুহজনে দোকানত কিবা মাল লোৱা হেৰি কৰি ইছ্যু দেখুৱায়, তাৰপিছত গুচি যায় বোলে। সেইজনকে সন্দেহ কৰিছে। লকাৰ গহনাখিনি, তাৰপিছত হেৰি আছিলে, পইচা আছিলে ওপৰতে আছিলে বাৰু বেগত নি, কালি দোকানৰ পৰা নি থোৱা 25,000 টকা আছিলে। এইটো এজন ল'ৰাহে লগ পাইছে, মোৰ ভিনদেউ হয়। ভিনদেউৱে গৰু এৰাল দিবলৈ গৈছিল। গৰু এৰাল দি অহাৰ পিছত ভিনদেউক মানে সেই ল'ৰাজনে দোকানৰ মুখতে ৰখি আছিল। আৰু ভিনদেউক দোকানৰ পৰা কিবা কিবি বস্তু লাগে বুলি তেওঁ দোকানৰ ভিতৰত ভিনদেউক সোমোৱাই লৈ বিভিন্ন ধৰণৰ বস্তু তেওঁ জোখাই আছে। আৰু শেষত যেতিয়া বস্তু বহুতখিনি হোৱাৰ পিছতো মানে তেওঁ একো উত্তৰ দিয়া নাই, বাহিৰত ৰখি আছিল। ভিনদেউৱে কি হৈছে বুলি বাহিৰলৈ আহোঁতে তেওঁ ঘৰৰ সন্মুখত কিবা ফটো মাৰি আছে। ভিনদেউৱে তেওঁক সুধিলে, তুমি কি কৰি আছা? তেতিয়া তেওঁ বস্তু দিয়কহি বুলি কৈ বাইকখন লৈ পলাই দিলে। এতিয়া ভিতৰত কেইজন মানুহ আছিলে, কেনেদৰে মানে বাকীখিনি কৰিলে সেইটো কোনো দেখা নাই। আমি এটা অনুমান কৰিছোঁ, ভিতৰত চাগে আৰু 2-3জন মানুহ আছিল নিশ্চয়। আৰু এইজনে বাহিৰত ভিনদেউক ব্যস্ত ৰাখি তেওঁ বাকীখিনি কাম কৰাই তেওঁলোকক ইংগিত দি পলুৱাই নিলে। আৰু আজি ঘৰত ভিনদেউৰ বাদে আৰু কোনো নাছিল, বাকী বাইদেউহঁত ফুৰিবলৈ গৈছিল নাৰায়ণপুৰলৈ। আৰু সেই কোনো নথকাৰ সুযোগ লৈ ভিনদেউক তেনেকৈ ব্যস্ত কৰাই তেওঁলোকে কামটো কৰিলে বুলি আমি অনুমান কৰিছোঁ। নিশ্চয় তেওঁ চিনাকিয়ে হ'ব যে ঘৰত যে মানুহ নাই আৰু তেওঁলোক যে আজি ফুৰিবলৈ যাব, এই গোটেই কথাখিনি নিশ্চয় জনা মানুহ থাকিব লাগিব ইয়াৰ লগত জড়িত। পুলিচ আহিছিলে? পুলিচ আহি ইতিমধ্যে তদন্ত কৰি গৈছে। তেওঁলোকে বাকী জোৰদাৰ তদন্ত কৰিম বুলি আমি কথা দি গৈছোঁ।